এটা ভাল খবৰ লৈ আপোনালোকৰ ওচৰলৈ আহিছো। খবৰটো হ'ল যে এডিআৰই থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ চিলেবাছ আহি পাইছে। চ' 2024 চনৰ এডিআৰই থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ চিলেবাছ কেনেকুৱা হ'ব বা এক্সাম পেটাৰ্ণ কেনেকুৱা হ'ব, MCQs আহিব নে অবজেক্টিভ টাইপছ কুৱেশ্যন আহিব, প্ৰতিটো কুৱেশ্যনত কিমান মাৰ্কছ আহিব, নিগেটিভ মাৰ্কিং কিমানকে থাকিব, হয়নে, আৰু পৰীক্ষাৰ প্ৰপাৰ ডেট আহিলে নেকি, আজি এই গোটেইসমূহ বিষয়ৰ ওপৰত আজি আমি চাই লওঁ গোটেই ক্লাছটোত কি বিষয় আজি পোৱা যাব, ঠিক আছে নে। চ' এইটো চাওক, গেট 4 এখন কি হয়, এখন গেট 4 নটিফিকেশ্যন হয়, আৰু ইয়াত কৈছে যে দুটা ধৰণৰ এক্সাম হ'ব, থাৰ্ড এক্সাম নহ'ব, কাৰণ কি নহয় প্ৰিলিমিনাৰী, মেইনছ বা ভাইবা তিনিটা নহ'ব, অকল দুটাই হ'ব, মেইনছ আৰু ভাইবা। অ'কে, চ' ইয়াত কৈছে যে এটা এক্সাম হ'ব কি ফৰ পোষ্ট, মানে 4 নম্বৰ গ্ৰেডৰ কাৰণে, ফৰ্থ গ্ৰেডৰ কাৰণে কি হ'ব তোমাৰ পৰীক্ষাৰ লেভেলটো কি হ'ব, এলিমেণ্টাৰী লেভেলৰ পৰীক্ষা হ'ব, ৰাইট। কি পৰীক্ষা হ'ব তোমাৰ, এলিমেণ্টাৰী লেভেলৰ মানে পৰীক্ষা হ'ব, তাৰমানে এমই স্কুল লেভেলৰ পৰীক্ষা হ'ব, ৰাইট, এমই স্কুল লেভেলৰ পৰীক্ষা হ'ব। চ' ফৰ্থ গ্ৰেডৰ কাৰণে, ঠিক আছে। চ' বাকী বিলাকৰ কাৰণে কি হ'ব তোমাৰ এইচএছ লেভেলৰ এটা এক্সাম হ'ব, ঠিক আছে নে, এটা কি হ'ব তোমাৰ এইচএছ লেভেলৰ এটা এক্সাম হ'ব। বেছি চিন্তা কৰিব লগা নাই, ফৰ্থ গ্ৰেডত একো চেঞ্জেছ হোৱা নাই, থাৰ্ড গ্ৰেডত বহুতখিনি চেঞ্জেছ আছে, কিন্তু ফৰ্থ গ্ৰেড যোৱা বাৰৰ দৰে হ'ব। ইয়াত একো ধৰণৰ চিলেবাছ অৰিয়েণ্টেডে হওক বা মাৰ্কিং চিষ্টেমতে হওক কোনো ধৰণৰ চেঞ্জেছ নাই, কিন্তু থাৰ্ড গ্ৰেড এক্সামত অলপ চেঞ্জেছ আছে, ঠিক আছে। চ' ফৰ্থ গ্ৰেডত চেঞ্জেছ একো চাবলগীয়া নাই, ঠিক আছে। মই ক'লো নে কি হ'ব, ইয়াৰ এক্সাম কি হ'ব তোমাৰ এলিমেণ্টাৰী মানে স্কুল লেভেলৰ যিটো এমই স্কুল লেভেলৰ পৰীক্ষা হ'ব, ক'ত হ'ব, ফৰ্থ গ্ৰেডৰ, ঠিক আছে। চ' এলিমেণ্টাৰী স্কুল লেভেলৰ পৰীক্ষা হ'ব, আৰু দুটা পৰীক্ষা হ'ব, এটা 8 পাছৰ কাৰণে আৰু এটা কি ক'লো মই, এটা 10 পাছৰ কাৰণে, ঠিক আছে, এটা 10 পাছৰ কাৰণে, ৰাইট, বা 10 পাছ বা উইথ ITI থাকিলেও একেটা পৰীক্ষা হ'ব, ঠিক আছে। আৰু ছেকেণ্ডটো কৈছে যে তোমাৰ কি এলিমেণ্টাৰী স্কুল লেভেলৰ এটা পৰীক্ষা হ'ব, আৰু এটা কি হ'ব তোমাৰ ক্লাছ 10 লেভেলৰ এটা পৰীক্ষা হ'ব ফৰ্থ গ্ৰেডৰ কাৰণে, ঠিক আছে। একো ডাউট নাই। নেক্সট কি আছে, নেক্সট কৈছে যে তোমাৰ এইটো তোমাৰ কি হ'ল ফৰ্থ গ্ৰেডৰ কাৰণে আমি চালো, অ'কে, টু ছেপাৰেট এক্সাম হ'ব, এটা এলিমেণ্টাৰী লেভেলৰ এক্সাম হ'ব, অ'কে। নেক্সটটো কি আছে, নেক্সট আছে তোমাৰ চিলেবাছ কেনেকুৱা হ'ব, চোৱা চিলেবাছ কেনেকুৱা হ'ব। এই এক্সামিনেশ্যনটো তোমাৰ কি হ'ব, চিলেবাছত তোমাৰ আগৰ দৰে থাকিব, অ'কে, ৰিটেন এক্সামিনেশ্যন তোমাৰ আগৰ দৰে হ'ব, অ'কে। চ' ইয়াত তোমাৰ কি হ'ব, ইংলিছ থাকিব, ছচিয়েল চায়েন্স থাকিব, মেথমেটিক্স থাকিব, জেনেৰেল নলেজ থাকিব, আৰু মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং, যিটো আমি ৰিজনিং কৰি আছো আগৰ পৰা, হয়নে। আৰু কুৱেশ্যন পেপাৰ চিন্তা কৰিব লগা একো নাই, ইংলিছ, আছামিজ, বেংগলী, বড়ো, হিন্দী, এই গোটেইকেইটা ভাষাতে আমাৰ কুৱেশ্যন পেপাৰ আহিব, ঠিক আছে। চ' আছামিজো আহিব, তোমাৰ বেংগলী আহিব, ইংলিছ, বড়ো, হিন্দী, এই গোটেইকেইটাতে তোমাৰ কি থাকিব, কুৱেশ্যন পেপাৰ এভেইলেবল হ'ব। চ' আগৰ পেটাৰ্ণে থাকিব, কোনো ধৰণৰ চেঞ্জ নাই, কিন্তু ছচিয়েল ষ্টাডিজ এবাৰ ইনক্লুডেড হ'ব। ছচিয়েল ষ্টাডি বহুত মাৰ্কছ এবাৰ অহা দেখা যাব, কি হয়, ছচিয়েল ষ্টাডিজ, অ'কে, ছচিয়েল চায়েন্স বা ছচিয়েল ষ্টাডিজ। আৰু এই ছচিয়েল চায়েন্সক আমি জিকে লগত একেলগে পঢ়িব পৰা যাব, আৰু কেনেকে পঢ়িব লাগিব মই ক'ম, ঠিক আছে। এই গোটেইখিনি মই কৈ আছো, ৰাইট। চ' এইটো কি হ'ল তোমাৰ এই গোটেইকেইটা ভাষাত আহিব, আৰু তোমাৰ টোটেল মাৰ্কছ কিমান হ'ব, টোটেল মাৰ্কছ তোমাৰ 135 হ'ব, অ'কে। 135 তোমাৰ কুৱেশ্যন থাকিব, 135 কুৱেশ্যনত তোমাৰ প্ৰতিটো কুৱেশ্যনত 1 মাৰ্কছকে কেৰি কৰিব, প্ৰতিটো কুৱেশ্যনত কিমান হ'ব, 1 মাৰ্কছকে কেৰি কৰিব। সময় দিব তোমাক 2 আৱাৰ্ছ, 2 আৱাৰ্ছ, যোৱাবাৰ 2 আৱাৰ্ছ দিয়া হৈছিলে, এবাৰ তোমাৰ 2 আৱাৰ্ছ 30 মিনিট দিয়া হ'ব, 2 আৱাৰ্ছ 30 মিনিট দিয়া হ'ব, কাৰণ এবাৰ কুৱেশ্যনছ নাম্বাৰ অলপ বাঢ়িব, ঠিক আছে নে। আৰু প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত এটা নাম্বাৰ থাকিব, অ'কে। আৰু নিগেটিভ মাৰ্কিং আছে, এইবাৰ কি আছে তোমাৰ নিগেটিভ মাৰ্কিং আছে, আৰু নিগেটিভ মাৰ্কিং কিমান আছে তোমাৰ 0.25 নিগেটিভ মাৰ্কিং আছে। তাৰ মানে তুমি যদি এটা কুৱেশ্যন শুদ্ধ কৰা, আৰু যদি 4টা ভুল কৰি দিয়া, তেতিয়া তোমাৰ মাৰ্কছ কি হৈ যাব, 0 হৈ যাব, অ'কে। তোমাৰ মাৰ্কছ 0 হৈ যাব, তাৰমানে কি 1 নম্বৰ যদি তুমি গেইন কৰিছা, আৰু যদি 4টা ভুল কৰিছা, তোমাৰ 0.25 তোমাৰ কিমান হ'ব, 0.25 ইনটু 4 কৰা, তুমি 1 ওলাব আনসাৰ, ঠিক আছে। তাৰমানে কি তোমাৰ হাফ, দুটা হৈ গ'লে হাফ হৈ গ'ল, আৰু দুটা হৈ গ'লে হাফ হৈ গ'ল, চ' তোমাৰ কি হ'ব, 4টা যদি ভুল হয়, তোমাৰ 1 নাম্বাৰ কেনচেল হ'ব, অ'কে, 1 মাৰ্কছ কি হ'ব, কেনচেল হ'ব, ঠিক আছে। আৰু ইয়াত কৈছে যে এই এক্সামৰ ডেটটো আমি ডিউ কোৰ্চ অফ টাইম, মানে সময়ৰ লগে লগে আমি ডিক্লেয়াৰ কৰিম। তাৰমানে এটা টুইষ্ট দি গৈছে যে মানে অলৰেডি CMA টো পৰীক্ষাৰ ডেট ডিক্লেয়াৰ কৰিলে, কিন্তু তথাপিও শেষত কৈছে যে পৰীক্ষাৰ ডেটটো কি হ'ব, সময়ত আমি আকৌ কম বুলি কৈছে, ঠিক আছে। চ' ফৰ্থ গ্ৰেডৰ চিলেবাছত একো ডাউট নাই, ঠিক আছে। ছচিয়েল চায়েন্স আহিব, ইংলিছ আহিব, মেথমেটিক্স আহিব, জেনেৰেল নলেজ আহিব। কোনটো চেপ্টাৰৰ পৰা কিমান আহিব, মানে কোনটো চেক্টৰৰ পৰা কিমান আহিব, কোনটো ছাবজেক্টৰ পৰা কিমান আহিব, সেইটো মই অলপ পাছতে কৈ আছো। নেক্সট আমি চাব লাগে, the subject for both categories of written examination will be as followed, okay. So মই কি ক'লো যে এইকেইটাৰ পৰা আহিব, ঠিক আছে। চ' ইংলিছ, ছচিয়েল চায়েন্স, মেথমেটিক্স, জেনেৰেল নলেজ, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং, আৰু এই পেপাৰ কি হ'ব তোমাৰ ইংলিছ, বড়ো, হিন্দী, চব ভাষাতে পোৱা যাব, একো চিন্তা কৰিব লগা নাই, অ'কে। নেক্সট হৈ গ'ল আমাৰ ফৰ্থ গ্ৰেডৰখনৰ মই কথা কৈ দিলোঁ, অ'কে। নেক্সট আহিলে তোমাৰ থাৰ্ড গ্ৰেডৰ চিলেবাছৰ কথা। থাৰ্ড গ্ৰেডত তোমাৰ কি আছে চোৱা, থাৰ্ড গ্ৰেড, অ'কে, এইটো থাৰ্ড গ্ৰেড, অ'কে। থাৰ্ড গ্ৰেডৰ কাৰণে কি আছে, থাৰ্ড গ্ৰেডৰ কাৰণে কৈছে যে তোমাৰ কি হ'ব, পৰীক্ষাত তোমাৰ চিলেবাছ কি হ'ব চোৱা, ছচিয়েল চায়েন্সৰ পৰা আটাইতকৈ বেছি মাৰ্কছ আহিব, চোৱা তুমি 30 মাৰ্কছ ক'ৰ পৰা আহিব, তোমাৰ ছচিয়েল চায়েন্সৰ পৰা 30 মাৰ্কছ আহিব। যিসকলে আমাৰ ফাউণ্ডেশ্যন কৰ্চ কৰি আছে, তেওঁলোকৰ চিন্তা কৰিবলৈ একো নাই, ঠিক আছে। চ' কি হ'ব, ছচিয়েল চায়েন্সৰ পৰা কিমান আহিব, 30 মাৰ্কছ আহিব। 30 মাৰ্কছ মানে 30টা কুৱেশ্যন আহিব, প্ৰতিটো কুৱেশ্যনতে 1 মাৰ্কছকে থাকিব, অ'কে। প্ৰতিটো কুৱেশ্যনত 1 মাৰ্কছকে থাকিব। ছচিয়েল চায়েন্সৰ কেনেকে পঢ়িব লাগিব, মোৰ তাত গ'লেই হ'ল বিদ্যা কোচিং কিতাপৰ
ইউটিউব চেনেলত ভিজিট কৰিবা, ইউটিউব চেনেলত ভিজিট কৰিবলৈ চাবা তাত কেনেকৈ ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান হিষ্ট্ৰী, এই হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফী ফিজিক্স কেমেষ্ট্ৰি, হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফী যিখিনি আছে ন, আৰু তোমাৰ ছ'চিয়েল চায়েন্স একেটাই বস্তু মানে। চ' জি কে বুলি ক'লে আমাৰ ছ'চিয়েল চায়েন্সত সোমাই যাব। অ'কে, জি কেত আমি ষ্টেটিক জি কে পঢ়িব লাগিব, আৰু আমি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগিব, ঠিক আছে নে? চ' জি কে আমি বেলেগ ধৰণে পঢ়িব লাগিব। অ'কে, চ' ছ'চিয়েল চায়েন্সত 30 মাৰ্কছ আহিব। অ'কে, 30টা কুৱেশ্যন আহিব এপ্ৰক্সিমেটলি, আৰু মাৰ্কছ প্ৰতিটো কুৱেশ্যনত 1 মাৰ্কছকে থাকিব, ৰাইট? তাৰপৰা তোমাৰ জেনেৰেল নলেজ, এই জি কে বুলি ক'লে তোমাৰ জি কে তোমাৰ কি হ'ব, জি কে তোমাৰ কাৰেণ্ট এফেয়াৰ্ছো ইনক্লুড হ'ব, আৰু তোমাৰ ইয়াত ষ্টেটিক জি কেও ইনক্লুড হ'ব, ঠিক আছে? চ' জি কে তোমাৰ কি হ'ব, জি কে 35টা কুৱেশ্যন আহিব, মানে এপ্ৰক্সিমেটলি। অ'কে, জি কে তোমাৰ কিমান আহিব, 35। ত' 35 জি কে কুৱেশ্যনত তোমাৰ 35 জি কে কুৱেশ্যনত প্ৰতিটো কুৱেশ্যনত কিমান হ'ব, 1 মাৰ্কছকে থাকিব। অ'কে, তাৰমানে 35টা আমাৰ কুৱেশ্যন আহিব জি কেৰ পৰা। লজিকেল মেথছ, লজিকেল এণ্ড মেণ্টেল এবিলিটি। অ'কে, চ' এই লজিকেল ৰিজনিঙৰ পাৰ্টৰ পৰা কেইটা আহিব, তোমাৰ 20 নম্বৰ আহিব। লজিকেল ৰিজনিঙৰ পৰা 20, ৰিজনিং 20। অ'কে, ৰিজনিঙৰ পৰা আহিব তোমাৰ 20 মাৰ্কছ। অ'কে, প্ৰতিটো কুৱেশ্যন তোমাৰ 1 মাৰ্কছকে। তেতিয়া তোমাৰ জেনেৰেল মেথছ, মেথছত আগতে 20টা আহিছিলে, এবাৰ 30টা আহিব। এবাৰ কিমান আহিব, মেথছ এবাৰ 30টা আহিব। অ'কে, 30টা চবতে একে থাকিব। আৰু জেনেৰেল ইংলিছ আৰু প্লাছ ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ। অ'কে, চ' এই দুইটা আমি ইংলিছতে কনক্লুড কৰি দিওঁ, আমি ইনক্লুড কৰি দিওঁ, ঠিক আছে? চ' জেনেৰেল ইংলিছ আৰু ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ। অ'কে, চ' এই গ্ৰামাৰ আৰু যিটো ভকেবুলাৰী আছে ন, চ' গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যন যিটো আছে, এটা পেৰাগ্ৰাফ দিব, তাৰ ওপৰত পঢ়ি কুৱেশ্যন কৰিব লাগে। চ' এই গোটেইখিনি আমি ইংলিছত ভৰাইছো, আৰু ইংলিছৰ পৰা তোমাৰ আহিব 35টা কুৱেশ্যন। কিমান আহিব, 35টা কুৱেশ্যন। অ'কে, কিন্তু জেনেৰেল ইংলিছৰ ফাৰ্ষ্ট পাৰ্টৰ 10টা কুৱেশ্যন যে আহিব, তাৰ এটাত তোমাৰ 1কে আহিব। কিন্তু যিটো তোমাৰ ৰিডিং কম্প্ৰিহেনশ্যন আছে ইংলিছ লেংগুৱেজত, সেই তোমাৰ 25টা কুৱেশ্যনৰ কিন্তু পাৰ কুৱেশ্যনত তোমাৰ 2কে আহিব। পাৰ কুৱেশ্যনত 2কে আহিব, তোমাৰ টোটেল হ'ব 50 মাৰ্কছ। তাৰমানে সেইকাৰণে আমাৰ থাৰ্ড গ্ৰেডৰ যিখন পেপাৰ বেচেলৰ ডিগ্ৰীৰ কাৰণে অকল, ঠিক আছে? অকল বেচেলৰ ডিগ্ৰীৰ কাৰণে, ঠিক আছে? ইয়াত তোমাৰ টোটেল আগতে হৈছিলে কিমান, 150, আৰু ঠিক আছে? চ' এতিয়া কিমান হ'ব, মানে 150টা প্ৰশ্ন হ'ব, কুৱেশ্যন 150টা হ'ব, আৰু তোমাৰ মাৰ্কছ কিমান হ'ব, মাৰ্কছ 175 হ'ব। কিয় হ'ব, কাৰণ ইয়াত তোমাৰ কি আছে, 2কে আছে, হয়নে? 2কে আছে। চ' কি হ'ল, 150টা প্ৰশ্নত 175 মাৰ্কছ আহিব, আৰু তোমাৰ 3 আৱাৰ্ছ ইয়াৰ ডিউৰেশ্যন টাইম কিমান হ'ব, 3 ঘণ্টা টাইম দিব, একো চিন্তা কৰিব লগা নাই। 4th গ্ৰেডতো তোমাৰ 3 আৱাৰ্ছে টাইম আছিলে, ঠিক আছে? নেক্সট কৈছে তোমাৰ চিলেবাছ চালো আমি এইচ লেভেলৰ, ঠিক আছে? HSSLC, অ'কে, হায়াৰ ছেকেণ্ডেৰী পাছ। অ'কে, হায়াৰ ছেকেণ্ডেৰী যিখিনি পাছ হ'ব, সেই হায়াৰ ছেকেণ্ডেৰী পাছৰ কাৰণে মানে থাৰ্ড গ্ৰেডৰ নিচিনা একে হ'ব এপ্ৰক্সিমেটলি। অ'কে, ইয়াত তোমাৰ ছ'চিয়েল চায়েন্স কিমান আহিব, 30টা আহিব। অ'কে, জেনেৰেল নলেজো 30টা আহিব, ৰিডিং লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি মানে ৰিজনিং 20টা আহিব, জেনেৰেল ইংলিছৰ 35টা আহিব, জেনেৰেল মেথমেটিক্স 35টা আহিব। কিন্তু ইয়াত তোমাৰ কি নাহে, ইয়াত তোমাৰ ইংলিছৰ যেনেকৈ যে 2 মাৰ্কছকে আছিলে যে, ইয়াত থকা 2 মাৰ্কছটো কি হ'ব, তোমাৰ এইচ লেভেলৰ ইংলিছৰ নাহে, ঠিক আছে? চ' তোমাৰ টোটেল কুৱেশ্যন 150 আৰু টোটেল মাৰ্কছ 150, টাইম চেম থাকিব 3 আৱাৰ্ছ, ঠিক আছে নে? অ'কে, নেক্সট চোৱা, চাবজেক্টখিনি কৈ দিলো মই। তোমাৰ ড্ৰাইভাৰ লেভেলৰ যিটো HSLC তোমাৰ 10 লেভেলৰ যিটো হ'ব, ঠিক আছে নে? এই HSLC তোমাৰ কি হ'ব, ড্ৰাইভাৰ লেভেলত কি হ'ব, ড্ৰাইভাৰ লেভেলত চোৱা, ড্ৰাইভাৰ লেভেলৰ পষ্টত তোমাৰ কি হ'ব, ইয়াত চব একে থাকিব। তোমাৰ ছ'চিয়েল ষ্টাডিজ আহিবই 20 মাৰ্কছৰ, তাত 30 মাৰ্কছ আছিলে, 20 মাৰ্কছৰ আহিব। জেনেৰেল নলেজ আহিব তোমাৰ 30 মাৰ্কছৰ, চবতে 1 মাৰ্কছকে আহিব। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20 আহিব। অ'কে, চবতে 1 মাৰ্কছকে আহিব। জেনেৰেল ইংলিছত তোমাৰ 30 আহিব, চবতে 1। আৰু ইয়াত জেনেৰেল মেথছ অহাৰ উপৰিও এটা এক্সট্ৰা হৈ গ'ল তোমাৰ ৰোড ট্ৰান্সপৰ্ট যিবিলাক চিম্বল আছে, হয়নে? যিবিলাক নিয়ম আছে, সেই নিয়মখিনি য'ত তোমাৰ ড্ৰাইভিং লাইচেঞ্চ যে আমি যে মানে বনাওঁতে দেখাই যে চিম্বল বিলাক, চ' সেইবিলাক ধৰি লোৱা, আৰু তাৰ লগত মানে ৰিলেটেড কিছুমান বস্তু, স্পৰ্টৰ এখন কিতাপ তেওঁলোকে পঢ়ি পেলাই 20টা তাৰ পৰা কুৱেশ্যন চল্ভ কৰিব লাগিব। সময় একে থাকিব, সকলোৰে 3 আৱাৰ্ছ থাকিব, টোটেল কুৱেশ্যন থাকিব 150, আৰু টোটেল মাৰ্ক থাকিব 150 থাকিব, ঠিক আছে নে? আৰু এবাৰ পুৰা ডিক্লেয়াৰ কৰি দিলে যে, পুৰা স্পেচিফাই কৰি দিলে যে পৰীক্ষা কি হ'ব, তোমাৰ MCQ লেভেলতে হ'ব পৰীক্ষা, MCQ হ'ব। তাৰমানে অবজেক্টিভ টাইপ কুৱেশ্যন নহয়, ভয় কৰিব নালাগে। মানে ছাবজেক্টিভ নহয়। অ'কে, ছাবজেক্টিভ নহয়, চব কি হ'ব, অবজেক্টিভে হ'ব, MCQ হ'ব। কোনো লিখিব নালাগে, অকল 4টা অপশ্যন থাকিব। এই 4টা অপশ্যনৰ এটা চিলেক্ট কৰিলে হৈ গ'ল, ঠিক আছে? চকু মুদি এঠাইত চিলেক্ট কৰিলে নহ'ব খালি। Okay, the number of question mentioned in the above table are different subject. Okay, so কেতিয়াবা কি হ'ব পাৰে, ইয়াত যে কৈছে যে 30টা বা 20টা question থাকিব বুলি, কেতিয়াবা 20টা সলনি 21টা হ'ব পাৰে, কেতিয়াবা 19টা হ'ব পাৰে, কেতিয়াবা 18টা হ'ব পাৰে। যে ইয়াত যে যিমান দিছে সিমানটোৱে যে পেপাৰখনত আহিব সেইটো কোনো স্পেচিফাই নহয়। অ'কে, চ' আমাক ডেমো দিছে যে ছ'চিয়েল ষ্টাডিৰ পৰা 20টা question আহিব, নাহিব পাৰে, 18টা আহিব পাৰে, বা 17টাও আহিব পাৰে, ঠিক আছে? সেইখিনি আমাক আগতে স্পেচিফাই কৰি দিছে, ঠিক আছে? চ' কৈছে যে আমাৰ 150টা question হ'ব, গোটেইখিনি কথা কৈলো। আৰু নিগেটিভ মাৰ্কিং থাকিব, কি হ'ব তোমাৰ 0.25 থাকিব। অ'কে, চ' কি হ'ব 0.25 থাকিব, ঠিক আছে নে? অ'কে, প্ৰতিটো কি হ'ব তোমাৰ, প্ৰতিটো এটা কুৱেশ্যন ভুলত তোমাৰ কি হ'ব, প্ৰতি 4টা কুৱেশ্যন যদি ভুল হয়, প্ৰতিটো 4টা কুৱেশ্যন যদি ভুল হয়, তোমাৰ কি হ'ব, 1 মাৰ্কছ তোমাৰ কি হ'ব, কেনচেল যাব, ঠিক আছে নে? চ' এতিয়া কথা হ'ল যে আমি কেনেকে পঢ়ি আছো।
ছ'চিয়েল চায়েন্স আমি কেনেকৈ পঢ়িছোঁ। ছ'চিয়েল চায়েন্সৰ কাৰণে আমি বিদ্যা কোচিং কিতাপৰ এবাৰ ফ'ল' কৰিব মই কৈছোঁ, কেনেকৈ পঢ়া হৈছে আমি কৈছোঁ। আৰু যদি ফাউণ্ডেশ্যন কোৰ্চখিনিটো ইম্পৰ্টেণ্ট কোৰ্চ হয় নে, এইখিনি নহ'লেতো আমাৰ একো পৰীক্ষাই দিব নোৱাৰোঁ আমি, MCQ চাই আমি কোনো পাছ কৰিব নোৱাৰোঁ। চ' ফাউণ্ডেশ্যন কোৰ্চৰ কাৰণে এতিয়া বিদ্যা কোচিং কিতাপবোৰ জইন কৰক, নহ'লে বিদ্যা কোচিং কিতাপৰ নামৰ এপটো ডাউনলোড কৰিব পাৰে। থেংক ইউ।